মোৰ নাম জেড। মই এজন মেকানিকেল ইঞ্জিনিয়াৰ আছিলোঁ। মই স্বভাৱতে বৰ সংৰক্ষিত ব্যক্তি আছিলোঁ। সেইবাবে মোৰ কেতিয়াও ছোৱালীৰ লগত বিশেষ বন্ধুত্ব নাছিল আৰু কোনোৱেই মোৰ প্ৰেমিকাও হোৱা নাছিল। এতিয়া মই চাকৰি এটা পাইছিলোঁ আৰু মোৰ পৰিয়ালে বিয়াৰ কথা পাতিবলৈ আৰম্ভ কৰিছিল। বহুত ফটো আৰু বায়'ডাটা ঘৰত আহিবলৈ ধৰিলে। পলিক দেখাৰ লগে লগে মোৰ ভাল লাগিল। বায়'ডাটাৰ পৰা স্পষ্ট হৈ পৰিছিল যে তাই ভালদৰে শিক্ষিত আছিল। মই মোৰ পৰিয়ালক কৈছিলোঁ যে মই এজনী ছোৱালী ভাল লাগিছে। আমি পলিৰ ঘৰলৈ গৈছিলোঁ, তাইক আৰু তাইৰ পৰিয়ালটোক চাবলৈ। তাৰ পিছত পলিয়ে চাহ আনিলে। তাই ছবিতকৈও বেছি ধুনীয়া দেখিছিলোঁ। তাই খোলা চুলি আৰু পাতল নীলা শাৰী পিন্ধি বৰ ধুনীয়া দেখা গৈছিল। তাৰ পিছত পৰিয়ালৰ লোকে আমাক কথা পাতিবলৈ এটা কোঠালৈ পঠাই দিলে। কোঠাটোত তাই নিস্তব্ধ হৈ পৰিল। মুখত ইমান সুখ নাছিল। মোৰ হৃদয়স্পন তীব্ৰতৰ হৈ আছিল আৰু মই অনুভৱ কৰিছিলোঁ যে তাই মোক ভাল নাপায়। তাৰ পিছত মই কথা-বতৰা আৰম্ভ কৰি সুধিলোঁ, তুমি কি চিন্তা কৰি আছা? মোৰ ফালে চকু টিপিয়াই তাই ক'লে, আপুনি যদি মোৰ বায়'ডাটা দেখা নাই তেন্তে মোক কিয় সুধিলে? তাই কথা শুনাৰ পিছত মোৰ এনে লাগিল যে তাই মোৰ প্ৰতি কোনো আগ্ৰহ প্ৰকাশ কৰা নাই। তাৰ পিছত পোনপটীয়াকৈ সুধিলোঁ যে তাই মোক ভাল নাপায়। তাই ক'লে, মোৰ ভাল লগা কথা নহয়। তুমি নিজেই মোক অপছন্দ কৰিবা, মই জানো। তাই ক'লে, এতিয়া মই তোমাক কিবা এটা দেখুৱাবলৈ ওলাইছো যে তুমি দেখাৰ লগে লগে তুমি মোক বিয়া কৰাবলৈ অস্বীকাৰ কৰিবা। মই তোমাৰ আগতে দুজন মানুহক দেখাইছিলোঁ। তেওঁলোকেও দেখাৰ লগে লগে নাকচ কৰিছিল। এই কথা কৈ তাই পিছফালে থকা খোলা চুলিখিনি আগফাললৈ লৰচৰ কৰিলে। ইফালে কোঠাটোৰ বাহিৰৰ পৰা মাত এটা আহিল আৰু তাইৰ মাকে হয়তো তাইও জানিছিল যে তাই প্ৰতিজন ল'ৰাৰ লগত এনেকৈ কথা পাতে আৰু কিবা এটা কয়। তাইৰ মাকে সুধিলে, আমি ক'ত যাম? বাহিৰত সকলোৱে তোমাক অপেক্ষা কৰি আছে। পলিয়ে মাকৰ ফালে চালে। মই ওলাই আহিলোঁ। মাকেও মোৰ পৰা মাথো হয় শুনিব বিচাৰিছিল। মই আহি পোৱাৰ লগে লগে মায়ে মোক উলিয়াই আনি সুধিলে যে ছোৱালী এজনী ভাল লাগে নেকি? মই নাকচ কৰিব নোৱাৰিলোঁ। কিন্তু এটা কথাই মোক আমনি কৰি আছিল যে তাই কি ক'ব খুজিছে। তাইৰ মাকে যিদৰে খৰধৰকৈ কোঠাটোত সোমাই মোক বাহিৰলৈ লৈ গ'ল। এনে লাগিল যেন তাই আমাৰ কথা-বতৰা শুনি আছে। মোৰ পৰিয়ালৰ লোকে হয় বুলি উত্তৰ দিলে। কিন্তু এতিয়াও মই চিন্তাত পৰিলোঁ। কি কৰিম? তাইৰ লগত কথা পাতিব মন গ'ল। মই তাইৰ নম্বৰটো লোৱা নাছিলোঁ। মই মাক ক'লো যে আপুনি তাইৰ লগত কথা পাতি তাইৰ নম্বৰটো ল'ব লাগে। মায়ে পলিৰ মাকৰ লগত ফোনত কথা পাতি পলিৰ নম্বৰটো বিচাৰিলে। কিন্তু পলিৰ ফোনটো এতিয়াও অফ হৈ আছে বুলি কৈ তেওঁ অস্বীকাৰ কৰে। মায়েও কৈ আছিল যে সিহঁতৰ বিয়া হ'বলৈ খৰখেদা হৈছে। এই সকলোবোৰ কথাৰ বাবে মোৰ মনলৈ কিছুমান অদ্ভুত প্ৰশ্ন আহিবলৈ ধৰিলে। এদিন সন্ধিয়া অফিচত থাকোঁতে অচিনাকি নম্বৰ এটাৰ পৰা ফোন আহে। যেতিয়া ফোনটো আহিল পলিৰ পৰা, তাই ক'লে, মায়ে মোৰ ফোনটো লৈছে। কিবা অজুহাতত বান্ধৱীৰ ৰুমলৈ আহি তাইৰ নম্বৰৰ পৰা ফোন কৰি আছো। এতিয়া মোক লগ পাব পাৰিবানে? যিয়েই নহওক তাক লগ কৰিবলৈ লগা হ'ল। খৰধৰকৈ পলিয়ে দিয়া ঠিকনাটো পালোগৈ।
সেইটো আছিল তাই বান্ধৱীৰ কথা। যোৱাৰ লগে লগে সুধিলোঁ, সেইদিনা আলোচনাৰ আধৰুৱা হৈ থাকিল নেকি? আৰু তোমাৰ মায়ে তোমাৰ ওপৰত কিয় চকু ৰাখিছে? পলীয়ে ক'লে, মই তোমাক কিবা এটা দেখুৱাব বিচাৰিছোঁ। ইয়াৰ পিছত আপোনাৰ সকলো প্ৰশ্নৰ উত্তৰ পাব। আজিও পলী চুলি মেলি আহিছিল। পিছলৈ ঘূৰি আহি খোলা চুলিখিনি পিঠিৰ পৰা লৰচৰ কৰি তেনেকৈয়ে ক'লে। তাৰ পিছত মই গম পালোঁ তাই কি দেখুৱাব বিচাৰিছে। তাইৰ পিঠিত সুমন নামেৰে টেটু এটা আছিল। পলীয়ে ক'লে যে মই এজন ল'ৰাৰ প্ৰেমত পৰিছিলোঁ আৰু আমি দুয়ো বিবাহ হ'ব বিচাৰিছিলোঁ। তাৰ নামৰ টেটু এটা কৰিলোঁ। এই কথা মই মোৰ পৰিয়ালকো ক'লো আৰু তেওঁ সাজু আছিল। কিন্তু সুমনে মোক প্ৰতাৰণা কৰিলে। মোৰ বাহিৰে আন কাৰোবাৰ লগত ডেটিং কৰি আছিল আৰু সেই ছোৱালীজনী ধনী আছিল। গতিকে সি মোক এৰি থৈ গ'ল। তেতিয়াৰ পৰাই মোৰ বিয়া আৰু ল'ৰাৰ প্ৰতি ঘৃণা গঢ় লৈ উঠিছিল। সেই ল'ৰাটোক মই বৰ ভাল পাইছিলোঁ, কিন্তু সি মোক বিশ্বাসঘাতকতা কৰিছিল। ইয়াৰ আগতেও মই দুজন ল'ৰাক টেটুটো দেখুৱাইছিলোঁ আৰু তেওঁলোকেও সঁচা কথা জানি মোক বিয়া কৰাবলৈ অস্বীকাৰ কৰিছিল। মায়ে মোৰ ওপৰত চকু ৰাখিছে যাতে মই তোমাক সঁচা কথা নকওঁ। কিন্তু মই বেলেগ ছোৱালীৰ দৰে নহয়। সত্যৰ সৈতে নতুন জীৱন আৰম্ভ কৰিব বিচাৰোঁ। এই কথা শুনাৰ পিছত মই ভাবিবলৈ ধৰিলোঁ যে প্ৰেম পোৱাজনেহে তাৰ শলাগ লোৱা নাই। আটাইবোৰ কথাৰ পাছতো তাইক ইমান ভাল পোৱা ছোৱালী এজনীক কোনেও কেনেকৈ বিশ্বাসঘাতকতা কৰিব? মই ক'ত কৈছিলোঁ যে তোমাৰ অতীতক মই গুৰুত্ব নিদিওঁ? কিন্তু মই বিচাৰোঁ তুমি মোক সেই ল'ৰাটোক যিদৰে ভাল পাইছিলা মোকো তেনেকে ভাল পাবা। পলীয়ে এই কথাৰ আশা কৰা নাছিল। তাই ভাবিছিল যে ময়ো তাইক বিয়া কৰাবলৈ অস্বীকাৰ কৰিম। মোৰ কথা শুনি ইমান দিনে তাই দমন কৰি থকা সকলোবোৰ বৈ আহিবলৈ ধৰিলে। পলীৰ লগত মোৰ বিয়া হৈছিল আৰু মই নিজকে অতি ভাগ্যৱান বুলি গণ্য কৰোঁ যে পলীৰ দৰে এজনী প্ৰকৃত আৰু মৰমীয়াল জীৱনসংগী পাইছোঁ। কাহিনীটো শুনি ভাল লাগিলে যদি লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।